হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ৭৭ নং ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত লেচেৰা মৌখোৱা অঞ্চলত। আৰু মৌখোৱাৰ পৰা লেচেৰা সংযোগী যিটো গড়কাপ্তানি পথ, সেই গড়কাপ্তানি পথৰ এতিয়া দুৰৱস্থাই এই অঞ্চলৰ ৰাইজক জ্বলা কলা খুৱাইছে। বিগত 2টা বছৰ ধৰি মৌখোৱাৰ পৰা লেচেৰা সংযোগী যি গড়কাপ্তানি পথ, সেই পথত দলং আৰু কালভাৰ্ট নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক হেমাহি কৰি আছে। আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে এই অঞ্চলৰ ৰাইজে যথেষ্ট জীয়াতু ভুগিব লগা হৈছে। আৰু এই লেচেৰাৰ পৰা মৌখোৱা সংযোগী এই পথটোৰ দুৰৱস্থাৰ বাবে এতিয়া বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকল, ৰোগী আৰু সাধাৰণ জনতাই ব্যাপক দুৰ্ভোগ ভুগিব লগা হৈছে। আৰু সেয়ে আজি ৰাইজ ওলাই আহিছে চৰকাৰক আহ্বান জনাবৰ বাবে এই পথটো অতি সোনকালে নিৰ্মাণ কৰি দিব লাগে। কি ক'ব? এই পথটো জৰাজীৰ্ণ হৈ থকাৰ বাবে ৰাইজৰ বহুত সমস্যা হৈছে। হয়, আজি নিউজ লাইভ এখন গাঁৱলৈ অহাৰ কাৰণে বহুত ধন্যবাদ। মই প্ৰথমে ক'ব খোজোঁ, আমাৰ যিটো ৰাইজৰ অৱস্থা আজি, যিমানেই বৰষুণ দিব ইমানেই আমাৰ বেছি অৱস্থাখিনি গৈ আছে। গতিকে প্ৰথমে যি আমাৰ স্কুলীয়া ল'ৰা ছোৱালী, মই দেখিয়ে আচৰিত হৈছোঁ। কাৰণ প্ৰথম সিহঁতে ৰাতিপুৱা যিটো বৰষুণৰ জাকত আহিব, আপোনালোকে দেখিছে গোটেই পানী, দলঙৰ কোনো জাষ্ট নামমাত্ৰহে দলং হৈ আছে। আজি লেচেৰা বুলি কথা নাই, এইফালে গোটেই আমাৰ 5খন গাঁও একমাত্ৰ পথ আমাৰ এইখনেই। গতিকে আমি এইফালে স্কুলে হওক বা চিকিৎসালয়ে হওক, সকলো ফালৰ পৰা আমাৰ বহুতখিনি অসুবিধা হৈ আছে। প্ৰথমতে ৰাইজে যেতিয়া 2023 চনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লেচেৰা বা হেৰি কাৰণে বিশেষকৈ যিখিনি আমাৰ ইয়ালৈ ৰাস্তাৰ কাৰণে আবণ্টন দিছিলে, আমি বহুতখিনি ভাল পাইছিলোঁ। কিন্তু আজি দেখিছোঁ যে 2023 চনৰ পৰা আজি আহি 2025, যিহেতু আমাৰ বাৰিষাত কোনো ইয়াত কাম নহয়। 2 বছৰ পাৰ হৈ গ'ল। হয়, 2 বছৰ, এতিয়া 3 বছৰ ৰানিং হৈ আছে। কিন্তু এখেতৰ লগত একেলগে ৱৰ্ক অৰ্ডাৰ লোৱা আজি কাম ফিনিছ হ'ল। আমাৰ মুখ্যমন্ত্ৰীৰ যিহেতু আঁচনি আছিলে, এইটো মুখ্যমন্ত্ৰীয়ে আজি গম পায় নে নাপায় নাজানো। গতিকে আমি এইটোৱে আহ্বান কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, অতি কাতৰ কৰোঁ তেখেতক যে আমাৰ অতি সোনকালে 2026ৰ ভিতৰত অতি সোনকালে আমাৰ এইটো ৰাস্তা পকীকৰণ কৰি দিব লাগে। হয়, দেখুৱাই আছোঁ এই মুহূৰ্তত এইসকল ৰাইজ ওলাই আহিছে আজি এই যাতায়াতৰ দুৰৱস্থাৰ বাবে তেওঁলোক যিহেতু জীয়াতু ভুগিব লগা হৈছে। আৰু এজন লোক আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কওকচোন, আপোনালোকৰ এই ৰাস্তাটোৰ দুৰৱস্থাৰ কাৰণে আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? চাওক, আপোনালোকে দেখিছেই যে এই ৰাস্তাটোৰ পৰা আজিকালি ল'ৰা ছোৱালীয়ে, আমাৰ কলেজত পঢ়া, স্কুলত পঢ়া ল'ৰা ছোৱালীকেইটা আজিকালি যাব নোৱাৰা হৈ পৰিছে। আপোনালোকে চ'ত মাহৰ পৰা আইন কাটিলৈকে এইখন ৰাস্তা এনেকুৱা বেয়া হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী ভালকৈ শিক্ষা গ্ৰহণ ল'ব পৰা নাই। গতিকে এই অসম চৰকাৰক আমি ইয়াৰ পৰা বিনম্ৰ অনুৰোধ, অসম চৰকাৰক আমি বেয়াকৈ ক'বলৈ যোৱা নাই, কিন্তু ধন্যবাদ দিছোঁ এই ৰাস্তাখন আমাক দিয়াৰ কাৰণে। কিন্তু ঠিকাদাৰ দাদাক এই ৰাস্তাক অতি সোনকালে আমাক বনাই দিবৰ কাৰণে অসম চৰকাৰে আৰু প্ৰশাসনিক দিশে ইয়াৰ অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই মোৰ তৰফৰ পৰা আপোনালোকক ইয়াৰ দ্বাৰা আপোনালোকক জনাইছোঁ। হয়, দেখা গৈছে প্ৰতিজন লোকে এটা কথা উল্লেখ কৰিছে যে অসম চৰকাৰে উন্নয়নমূলক আঁচনি ইয়াত ৰূপায়ণ কৰিছে, চৰকাৰে ৰাস্তা ধৰি দিছে, দলং নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিছে। কিন্তু বিভাগীয় ঠিকাদাৰৰ হেমাহিৰ বাবে আচলতে ৰাইজে জীয়াতু ভুগিব লগা হৈছে। 2023 চনতে এই পথটোত নিৰ্মাণৰ লগতে দলং নিৰ্মাণৰ বাবে ঠিকাদাৰক পুঁজি আবণ্টন দিয়া হৈছিল প্ৰায় 4 কোটিৰো অধিক টকা। কিন্তু বিগত 2টা বছৰে তেওঁলোকে কাম নকৰি হাত সাৱটি বহি থাকিল। আৰু এতিয়া বাৰিষা অহাৰ পূৰ্বে পুনৰ তেওঁলোকে কাম আৰম্ভ কৰা দেখা গৈছে। কিন্তু সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰাৰ পিছতহে গা লৰিছে ঠিকাদাৰৰ। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ যে ঢকুৱাখানা সমষ্টিৰ মৌখোৱাৰ পৰা লেচেৰা সংযোগী যি গড়কাপ্তানি পথ, সেই গড়কাপ্তানি পথৰ এনেধৰণৰ দুৰৱস্থাই এতিয়া ৰাইজক জ্বলা কলা খুৱাইছে আৰু ঠিকাদাৰে ৰাইজক মাধমাৰ সোধাইছে। কি ক'ব? আমিতো পোৱালি কালত যিটো আমাৰ অভিজ্ঞতাৰ পৰা ইয়াত বোকাপানী গছকিছিলোঁ, এতিয়া বৰ্তমান চৰকাৰে যিটো উন্নয়নমূলক আঁচনিৰে আমাক পকী ৰাস্তা এখন দিছিলে, এই ৰাস্তাটো এমাৰি কৰাৰ কাৰণে আজি 2 বছৰ এনেকৈ হৈ থকাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। আৰু এই ৰাস্তাটোৰ যেতিয়া আমাৰ ইয়াত পানী হয় তেতিয়াহে কামটো আৰম্ভ কৰে, কিন্তু খৰালি বহি থাকে। এইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ বা ঠিকাদাৰক অনুৰোধ কৰিছোঁ, আমাৰ খৰালি মাহত গোটেই ৰাস্তাটো কমপ্লিট হোৱাৰ এবাৰ আশা আছিলে, কিন্তু এই আশাটো আমাৰ নিৰাশা হৈ গ'ল। গতিকে এতিয়া আমাৰ ইয়াত যাতায়াত ব্যৱস্থা নাই। ৰোগী সেইদিনা এটা আমাৰ পেহীক ট্ৰেক্টৰে নিবলগীয়া হৈছে, ট্ৰেক্টৰে নিও বচাব নোৱাৰা হৈছে, কাৰণ আমি যিমান সময়ত পাব লাগে ডাক্তৰৰ ওচৰলৈ ইমান সময়ত নাপালোঁ। গতিকে আমি সোনকালে চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ
যাতায়াতটো যাতে সুচল হয়, ডেলিভাৰী ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত গোটেই যাতায়াতটোৰ কথাই আচল কথা। গতিকে আমাক সোনকালে কৰি দিব লাগে বুলি আশা ৰাখিলোঁ। হয়, দেখুৱাই আছোঁ এই মুহূৰ্তত ঢকুৱাখানা সমষ্টিৰ মৌখোৱাৰ পৰা লেচেৰা সংযোগী যি গড়কাপ্তানি পথ, সেই গড়কাপ্তানি পথৰ দুৰৱস্থাৰ বাবে এতিয়া 5খনকৈ গাঁৱৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। আৰু সেয়ে আজি এই মুহূৰ্তত ৰাইজ ওলাই আহিছে চৰকাৰক আহ্বান জনাবলৈ যে এই পথটো ঠিকাদাৰে অতি সোনকালে নিৰ্মাণ কৰি দিব লাগে, যাতে বাৰিষাৰ পূৰ্বেই এই অঞ্চলৰ ৰাইজে দলঙৰ ওপৰে অহা যোৱা কৰিব পৰা এক ব্যৱস্থা হয়। তাৰ বাবে এই অঞ্চলৰ ৰাইজে অনুৰোধ জনাইছে।